আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 1, যাৰ নাম হৈছে ভাৰতৰ ৰাজনৈতিক দল। তো এইটো ভিডিঅ'ত গোটেই এই পাৰ্ট ভিত্তিক প্ৰশ্নোত্তৰ পাই যাবা। চ' ভিডিঅ'টো শেষলৈ নিশ্চয় চাই থাকিবা আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো ক'ৰ পৰা চাই আছা। তো চোৱা, যে অতি চমু প্ৰশ্নোত্তৰ নাম্বাৰ 1ত দি আছে যে একদলীয় শাসন ব্যৱস্থাত থকা এখন দেশৰ নাম লিখা। যে চীন হ'ল একদলীয় শাসন ব্যৱস্থাত থকা এখন দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয়। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। এটা লিখিবা সংগঠন, ই এটা সংগঠন হয়, আৰু নীতি আদৰ্শ আৰু এটা আঁচনি থাকে। ইয়াৰ এটা নীতি আদৰ্শ থাকে। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ। তাৰ লগতে এতিয়া ৰাইজৰ দল, তাৰ লগতে অসম জাতীয় পৰিষদ, এইবোৰ নামো লিখিব পাৰা, বা BPF বা UPPL এইবোৰো লিখিব পাৰা। ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি? ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। UPৰ সম্পূৰ্ণ অৰ্থ লিখা। যে UPৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? যে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। কাৰ নেতৃত্বত দ্য ইণ্ডিয়া এছ'চিয়েশ্যন গঠন কৰা হৈছিল? যে SN বেনাৰ্জীৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰ লগতে মনত ৰাখিবা ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল, অ'কে, আৰু প্ৰথম অধিৱেশনটো ক'ত হৈছিল, এইখিনি প্ৰশ্নোত্তৰো মনত ৰাখিবা। তো চোৱা, ভাৰতৰ যদি জাতীয় কংগ্ৰেছৰ কথা কোৱা হয়, যে 1885 চনত জন্ম হৈছিল, এইটো মনত ৰাখিবা। এতিয়া চোৱা, চমু প্ৰশ্নোত্তৰ দিয়া যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল যে এটা সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ গণতন্ত্ৰ সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা লিখা। যে প্ৰধান বৈশিষ্ট্য কি কি ৰাজনৈতিক দলৰ? 1 নম্বৰত লিখিবা সংগঠন, 2 নম্বৰত লিখিবা নীতি আদৰ্শ আৰু আঁচনি, 3 নম্বৰত লিখিবা সমতা দখলৰ বাবে আকাংক্ষা, 4 নম্বৰত লিখিবা জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 4 নম্বৰত কি আছে? যে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। যে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল, যেটা লিখা আছে ইয়াতে DMK, এটা আছে AIDMK, তামিলনাডুত আছে এই দুটা, আকালি দল পাঞ্জাবত আছে, তেলেগুত আছে তেলেগু দেশম অন্ধ্ৰপ্ৰদেশত, তাৰ লগতে শিৱসেনা মহাৰাষ্ট্ৰ। অসমৰ বুলি ক'লে ৰাইজৰ দল ক'ব পাৰা, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ। মৰ্চা চৰকাৰ বুলিলে কি বুজা? যে মৰ্চা চৰকাৰ মানে দুটা বা তিনিটা চৰকাৰ লগ লাগি এটা চৰকাৰ বনালে সেইটোক মৰ্চা চৰকাৰ বুলি কোৱা হয়। অ'কে, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দলে একগোট হৈ চৰকাৰ গঠন কৰে, এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে। তাৰমানে ক'বলৈ গ'লে, ধৰি লও অসমত মুঠ বিধানসভা কিমানটা চিট আছে? 126টা। তো কোনো এটা ৰাজনৈতিক দলে যদি একক সংখ্যাগৰিষ্ঠতা পাব বিচাৰে, তেতিয়াহ'লে 126টাৰ আধা, তাৰ মানে 63, তাতকে এটা প্লাছ কৰা, মানে 64টা চিট লাগিব। তো যদি কোনো এটা পাৰ্টিয়ে অকলে 64টা চিট নাপায়, তেতিয়াহ'লে বেলেগ দলৰ লগত এলায়েন্স কৰি চৰকাৰ গঠন কৰে। তো এইবাৰ অসমত বিজেপিয়ে তাতকে মানে 64তকৈ বেছি চিট পোৱাৰ বাবে অকলে ইয়াতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল, যদিও ইয়াতে লগতে BPF আৰু UPPLক লগতে অসম গণ পৰিষদক লগতে এলায়েন্স হিচাপে ৰাখিছে। কিন্তু তুমি যদি চাব খোজা, তেতিয়াহ'লে তামিলনাডুৰ কথা ভাবিব পাৰা। তাতে কি আছিল? যে তাতে TVK যিটো আছিল, যে বিজয় থালাপতিৰ যিটো পাৰ্টি আছিল, সেইটো পাৰ্টি একক সংখ্যাগৰিষ্ঠতা পোৱা নাছিল বাবে বেলেগ কংগ্ৰেছ আৰু বেলেগ দলৰ লগত এলায়েন্স কৰি কিনে তাতে চৰকাৰ গঠন কৰিছে। ঠিক আছে, এতিয়া চোৱা দীঘল প্ৰশ্নোত্তৰ। যে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰৰ কি পৰিস্থিতিত গঠিত হয়? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, মানে অসমৰ্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে, এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজ স্বাৰ্থৰ আদৰ্শৰ মোকাবিলা কৰি উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়। 2 নম্বৰত কি আছে? সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
যে দুটা গুণ ইয়াতে লিখিবা যে পৰিস্থিতি আৰু সময়ৰ সাপেক্ষে মৰ্চা চৰকাৰৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজন, মানে সুস্থিৰতা প্ৰদান কৰে। দ্বিতীয়তে জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকৰ নিজা নীতি আদৰ্শ কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে, মানে এৰধৰৰ মাজত কাম কৰে, ফলত জাতীয় ঐক্য সংহতিৰ বৃদ্ধি হয়। এতিয়া দুটা দুখ চোৱা যে দুৰ্বল চৰকাৰ হয়, মানে কোনো এটা দলে যেতিয়া অকলে চৰকাৰ গঠন কৰে তেতিয়া ইয়াৰ ডিচিশ্যন এটা ল'বলৈ হ'লে অকলে ডিচিশ্যন ল'ব পাৰে, কিন্তু যেতিয়া মৰ্চা চৰকাৰ হয় দুটা দলৰ পৰা একেলগে মিলি কেনে ডিচিশ্যন ল'ব লাগে তেতিয়া অকণমান দিগদাৰী হয়। যে সেই মৰ্চা চৰকাৰৰ সাধাৰণতে দুৰ্বল হয়, অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে চৰকাৰৰ কোনো বিষয়ত দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ জটিলতা। যে মৰ্চা চৰকাৰৰ স্থায়িত্ব ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা কাৰ্যকৰী কৰাত অতি জটিল উদ্ভৱৰ হয়, মানে দীৰ্ঘম্যাদী কোনো পৰিকল্পনা কৰিব নোৱাৰে, নাইবা তুমি এইটো ক'ব পাৰা যে সেইটো চৰকাৰ ভাঙি যোৱাৰ সম্ভাৱনা থাকে, মানে যদি এই এলায়েন্সটো যদি নাথাকে, মানে যদি ছাপোৰ্ট নিদিয়ে তেতিয়াহ'লে কি হ'ব, চৰকাৰটো ভাঙি যাব, আকৌ নতুনকৈ চৰকাৰ হ'ব, নতুন CM হ'ব। গণতন্ত্ৰৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ভূমিকা আলোচনা কৰা। মানে বিৰোধী দল, যেতিয়া অসমৰ কথা ক'বলৈ গ'লে এতিয়া অসমত কংগ্ৰেছটো হৈছে বিৰোধী দল। তো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিৰোধী দলে কি কাম কৰে বিশেষকৈ, যে চৰকাৰে কোনো এটা ভুল কাম কৰিলে বা কোনো এটা কাম নকৰিলে সেইটো বিৰোধী দলে সমালোচনা কৰে বা সেইটো কৰিবলৈ কয়, সেইটো বিৰোধী দলৰ বিশেষকৈ কাম থাকে। যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দলৰ অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'ল। যে জনসাধাৰণ আৰু দেশৰ স্বাৰ্থত সুৰক্ষা দিয়া আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলৰ কাম কৰে। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। মানে এতিয়া বিজেপিয়ে যি ইচ্ছা কৰিব সেইটো যাতে কৰিব নোৱাৰে সেই কংগ্ৰেছে এইখিনি বস্তু চাই থাকিব। আকৌ যদি কংগ্ৰেছ চৰকাৰ হয় তেতিয়াহ'লে বিজেপি সেইখিনি কৰিব বা AJPয়ে কৰিব, মানে বিৰোধীত যোনে থাকিব সি এইখিনি কাম কৰিব। 3 নম্বৰত কি আছে, যে চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাৰ পৰ্যবেক্ষণ কৰি প্ৰয়োজনৰ হ'লে চৰকাৰক সংসদৰ মাজত মজিয়াত সমালোচনা কৰা। জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰা। প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। জনমত গঠন কৰা আৰু চৰকাৰ আৰু জনসাধাৰণৰ মাজত পাৰ্থক্য দূৰ কৰা। তাৰ পিছত দেখিবা জনগণৰ ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। জনমতৰ প্ৰতি চৰকাৰৰ সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰা। চৰকাৰ যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে, মানে নিজৰ ইচ্ছামতে যাতে কাম কৰিব নোৱাৰে, সেই ক্ষেত্ৰত চোকা নজৰ ৰাখা। প্ৰয়োজন সাপেক্ষে উচ্চ দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজ অতি গতিশীল প্ৰদান কৰা। 4 নম্বৰ প্ৰশ্নত কি আছে, যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। তো 1 নম্বৰত লিখিবা যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। মানে আঞ্চলিক দলে এটা অঞ্চলটো কেনেকৈ চলিব লাগে বা অঞ্চলটোত কি কি বস্তুৰ প্ৰাধান্য বা প্ৰধানত দৰকাৰ হয় সেইখিনি বস্তু গম পায়, কিন্তু যদি এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো এটা দল হয় সেইখিনি বস্তুটো ইমান ভালকৈ নাজানিব যে অসমত কি কি সমস্যা আছে, কেনেকুৱা ধৰণৰ সমস্যাখিনি সমাধান কৰিব লাগিব, সেই আঞ্চলিক দলৰ সাধাৰণতে প্ৰয়োজন হয়। দেশখনৰ বিভিন্ন ভাষিক আৰু আৰ্থিক গোষ্ঠীৰ মাজত থকা ভিন্নতা, সংখ্যালঘুসকলৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱ, কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৃতিত্ব লাভৰ প্ৰচেষ্টা, সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টি অভাৱ, ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতা দুৰ্বলতা। 5 নম্বৰত কি আছে, গণতন্ত্ৰ ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। যে প্ৰাকৃত অৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰীয় পৰিচালনা পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একছত্ৰী শাসক, মানে যি ইচ্ছা মন গৈছিল সেইটো কৰিব পাৰিছিল আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল, মানে শেষ হৈ গ'ল, আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰ, মানে প্ৰজাই এজন মুখ্য লিডাৰ বা এজন নেতা বনাব, সেইটো ধাৰণাই বিশেষকৈ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰৰ ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক।
ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দলো অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। এতিয়া নাম্বাৰ 6 কি আছে, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলীবোৰ হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, যে মানে আমি পাৰ্টি এটাক যে ভোট দিব লাগিব, কিয় ভোট দিব লাগিব বা সেইটো পাৰ্টি আমি কিয় ছাপোৰ্ট কৰিম, এইবোৰ বস্তু অকণমান সজাগতা কৰি তোলা, জনমত গঠন কৰা, জনমতক সুসংগঠিত ৰূপ দিয়া। এতিয়া নেক্সট 7 নম্বৰ প্ৰশ্নত কি কৈছে, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। যে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰৰ গুৰুত্ব, যে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি হৈছে এতিয়া, একক ৰাজনৈতিক দলৰ প্ৰধান হ্ৰাস, এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে, তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰৰ ধন অপব্যৱহাৰ হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন কৰা হয়। মানে এনেকুৱা যাতে নহয় যে ছাপোজ কোনো এটা দলে সংখ্যাগৰিষ্ঠ নাপালে যে আকৌ ৰি-ইলেকশ্যন মানে কণ্ডাক্ট কৰা হওক বা ৰি-ইলেকশ্যন পাতা হওক, তেনেকুৱা নহয়, যে গোটেইকেইটা বা 2-4টা ৰাজনৈতিক দল মিলি কিনে চৰকাৰ গঠন কৰিব পাৰে। চৰকাৰত আঞ্চলিক প্ৰতিনিধিৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়। অ'কে, চ' এইখিনি আছিল ক্লাছ 9ৰ ৰাজনীতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 1, যাৰ নাম আছিল ভাৰতৰ ৰাজনৈতিক দল। অ'কে, চ' ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 2ৰ বিষয়ে আলোচনা কৰা হৈছে। চ' এইটো ভিডিঅ' নিশ্চয় চাই ল'বা, আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো কেনে লাগিল সেইটো জনাবা, আৰু লগতে প্ৰথমৰ বাবে যদি চেনেলটো ভিজিট কৰিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।